নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেললৈ আশা কৰোঁ এই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব বিশেষকৈ এই ভিডিঅ'টো এনাউন্স ক্যান্ডিডেটবোৰৰ বাবে যিবিলাকৰ মেৰিট লিষ্টত নাম ওলাইছে আপোনালোকৰ বহুতো চিন্তাত পৰা মই দেখিছোঁ বা মই বুজি পাইছোঁ কাৰণ এটা যেটো মেইন ডকুমেন্ট যেটো প্ৰডিউস কৰিবলগীয়া সেইটো হল আপোনালোকৰ যেটো এভিডেন্স নহয় জানো প্ৰুফ যে হয় আপোনালোকে এখন বিদ্যালয়ত বা সেইখন বিদ্যালয়ত কাম কৰি আছিল সেইটো কিন্তু এতিয়া মই মোৰ যেটো ভিডিও আগৰ ভিডিও তাত কমেন্ট বহুতো পালো তাৰ পৰা মই কিছুমান কথাটো গম পালো যে তেওঁলোকে কিছুমান কথাটো নাজানে অৱশ্যে সেইবোৰ প্ৰশ্নৰ উত্তৰটো সেই ভিডিওতে আছিল কিন্তু বহুতে চোৱা নাই মই এভাৰেজ ভিউটো চালো 2.5 মিনিট গতিকে মই ভাবিলো যে ম্যাক্সিমাম 3 মিনিট চাইছে গতিকে 5-10 মিনিট যদি ভিডিও কমপ্লিটলি যদি চাব নোৱাৰে আপোনালোকে কেনেকৈ কথাটো গম পাব কথাটো সেইটো গতিকে আজি মই আকৌ আপোনালোকৰ বাবে আৰু এটা সৰু ভিডিও আনিছো সৰু বুলি কৈছো ইয়াত বহুতো কথা ক'বলগীয়া আছে মই আপোনালোকক জনাম চাওক কিছুমানে বহুত কথা সুধিছে মই বলে আপোনালোকে বলে এখন বিদ্যালয় আছিল সেইটো সময়ত কিন্তু এতিয়া এৰিলে এতিয়া মানে শিক্ষকতাই নকৰে এতিয়া মানে এনে আছে বা এনেকৈ আছে যে সেইখন বিদ্যালয়ত আপোনালোকে আছিল আগতে এতিয়া কিন্তু বেলেগ বিদ্যালয়ত জয়েন কৰিলে তেতিয়া কি হ'ব চাওক এইবোৰৰ গোটেই প্ৰশ্নটো আপোনালোকে সেই ভিডিও চালে সাকে গম পালেহেঁতেন কিন্তু এতিয়া আকৌ জনাই দিও চাওক সম্পূৰ্ণকৈ চাব এপাৰ স্কিপ নকৰিব ঠিক আছে কাৰণ ইয়াত বহুতো কথা আপোনালোকে নজনাটো মই জনাই দিম এই কথাবোৰ বহুতেই নাজানে চাওক বহুতো ইউটিউব চেনেল আছে কিন্তু তেওঁলোকে এই কথাটো এই বিষয়টো কভাৰ কৰা নাই কিয় কাৰণ এই যেটো ইউটিউব প্লাছৰ কথাবোৰ বহুতেই নাজানে এটো জানিবলৈ ইউটিউব প্লাছ লগইন কৰি চাব লাগিব কত কি আছে কত কি নাই তেতিয়াহে এই কথাবোৰ সকলোৱে জানে কিন্তু মই এতিয়া আপোনালোকৰ বাবে কষ্ট কৰি এই যেটো ভিডিও প্ৰস্তুত কৰিছো গতিকে আপোনালোকে চাব এইটো কমপ্লিটলি চাব মই বহুতো কথা আপোনালোকক জনাম চাওক এতিয়া চাওক আপোনালোকে এতিয়া আপোনালোকৰ যেটো ডিটেইলছটো ল'ব বিচাৰিছে নহয় জানো এতিয়া মই আপোনালোকক আগৰ ভিডিওটো কৰিছিলো মানে জনাই দিছিলো যে নিজৰ বিদ্যালয়ত নগলেও হয় ঠিক আছে আপোনাৰ যেটো ওচৰে পাজৰে থকা বিদ্যালয় বা আপোনাৰ লগত ভালকে সম্পৰ্ক থকা বিদ্যালয় তাত যাব তাতো আপোনালোকে সাৰ্চ কৰিব পাৰে হয় কথাটো তেওঁলোকৰ লগইনত গৈ পিনি আপোনালোকে নিজৰ তথ্যটো নাপায় সিধা কৈ মানে কাৰণ তাত তেওঁলোকৰ বিদ্যালয় যিমানবোৰ শিক্ষক আছে তেওঁলোকৰ লিষ্টটোহে পাব আপুনি কিন্তু সাৰ্চ বলা এটা অপচন থাকে গ্লোবাল সাৰ্চ বুলি গ্লোবাল সাৰ্চত গলে আপোনালোকে নিজৰটো মানে দেখিবলৈ পাব মানে কথাটো সেইটো তাত ওলাই পৰিব আপোনাৰ নামটো যদি সাৰ্চ কৰে এইবোৰ সকলোৱে নাজানে ঠিক আছে সকলো বিদ্যালয়ৰ সকলো শিক্ষকবোৰে নাজানে কাৰণ তেওঁলোকে সেইবোৰ মানে নাচায় কত কি আছে সেইবোৰ নাচায় কাৰণ বহুতো কৰিবলগীয়া বস্তু থাকে তাত কিন্তু বহুতেই নাচায় সেইটো হিবাবে কৈছো হিবাবে মই আপোনালোকৰ বাবে মই কষ্ট কৰি এই ভিডিওত বনাইছো গতিকে আপোনালোকে সম্পূৰ্ণকৈ চাব ঠিক আছে যিকি নহওক এতিয়া চাওক আপোনালোকে এখন বিদ্যালয়ত গল এতিয়া ওচৰত থকা এটা তেওঁলোকে ক'ব পাৰে যে নাই এতিয়া হল আপোনালোকৰটো সেইটো বিদ্যালয়ত আছে আপুনিটো আমাৰ বিদ্যালয়ত নহয় বেলেগৰ বিদ্যালয়ৰ শিক্ষক গতিকে আমি কেনেকৈ দিব পাৰিম সেইটো কথাটো কেনেকৈ উলিয়াই দিম আমাৰ বিদ্যালয়টো নাথাকিব নহয় এইটো কথাটো ক'ব কিন্তু তেনেকুৱা নহয় কথাটো মই আপোনালোকক জনাই দিম পিছত যেতিয়া লগইন কৰিম তাৰ পিছত আপোনালোকে গম পাই যাব তাৰ পিছত কথাটো হল চাওক আপোনালোকৰ যেটো পুৰণা বিদ্যালয় তাত গল যেনবা মানে যত আপোনালোকে আছিল এটা তাত গৈ পিনি তেওঁলোকে ক'লে যে নাই এতিয়া আমাৰ বিদ্যালয়ত নাই গতিকে আমি এটা দিব নোৱাৰিম সেইটো ক'ব পাৰে তেনেকুৱা একো নহয় তেওঁলোকৰ বিদ্যালয়ত নাই বুলি ক'বই নোৱাৰে চাওক কথাটো এনেকুৱা আপুনি যেতিয়া সেইখন বিদ্যালয়ত আছিল সেইখন বিদ্যালয়ত থাকোতে আপোনালোকৰ নামটো থাকিবই বাই চান্স কিবা এটা কাৰণত যদি সেইটো বিদ্যালয় এৰিলে তেওঁলোকে আপোনাৰ নামটো ড্ৰপ বক্সত পঠাই দিয়ে মানে ড্ৰপ বক্সত থৈ দিয়ে এতিয়া ড্ৰপ বক্সত থৈ দিয়া মানে আপোনালোকে যদি নাজানে জনাই দিও ড্ৰপ বক্সত থোৱা মানে আপোনালোকে যদি সেই স্কুলখন এৰিলে ঠিক আছে যেনেকৈ লৰা ছোৱালীবোৰ শিক্ষাৰ্থীবোৰ বা ছাত্ৰ ছাত্ৰীবোৰ একেবাৰে ড্ৰপ আউট যদি হয় একেবাৰে স্কুল যদি নপঢ়ে একেবাৰে এৰিলে মানে তেতিয়া কি কৰা হয় তেওঁলোকক এই ড্ৰপ বক্সত পঠাই দিয়া হয় তেওঁলোকে মানে এতিয়া নপঢ়ে বুলি ঠিক তেনেকৈ মানে শিক্ষকবোৰকো এনেকুৱা কৈ থব পাৰি ড্ৰপ বক্সত থৈব পাৰি গতিকে তেওঁলোকে হ'ব পাৰে তেওঁলোকে থৈছে কাৰণ আপোনালোকেটো এতিয়া স্কুল এৰিলে আচ্ছা ঠিক আছে আপোনালোকে সেইখন এৰিলে আৰু এতিয়া আনএখনত আছে তেতিয়াও আপুনি সেই পুৰণা বিদ্যালয়ৰ পৰাই আপোনাৰ যেটো ডিটেইলছ ল'ব পাৰি কথাটো ক্লিয়াৰ হল নহয় চাওক এটা মই জনাই দিও
এতিয়া যিখন সেইকাৰণে মই কৈছোঁ আপোনালোকে যদিহে ডিটেইলছ লাগে এনি বিদ্যালয় তাত যাব আপোনালোকে এতিয়া তাত যাওঁতে তেওঁলোকে ক'ব পাৰে যে নহয় আপোনালোকেতো আমাৰ বিদ্যালয় নহয় গতিকে আমি কেনেকৈ উলিয়াই দিব পাৰিম আমাৰ তাত নাথাকে নহয় আমাৰ ইয়াত নাথাকে মানে বুলি ক'ব পাৰে এইটো ইয়াৰ কাৰণটো এইটো হ'ব পাৰে যে তেওঁলোকে নাজানে কেনেকৈ কি কৰিব লাগে বা কাৰণটো এইটো হ'ব পাৰে যে তেওঁলোকে দিব বিচৰা নাই এইটো কথাটো হ'ব পাৰে কিন্তু মেক্সিমাম সেইটো হ'ব পাৰে যে তেওঁলোকে নাজানে কাৰণ বহুতো মানুহে বা বহুতো লোকে এই কথাটো নাজানে যে আমি চাৰ্চ কৰিও মানে যিটো ডিটেইলছ ল'ব পাৰোঁ এতিয়া মই আপোনালোকক জনাই দিওঁ কি ধৰণে কি কৰিব লাগে চাই যাব স্কিপ নকৰিব ঠিক আছে কাৰণ বহুতো কথা মই আপোনালোকক জনাই দিমতো ইয়াত চাওক ইউডাছ প্লাছৰ যিটো লগইন ন এই ইউডাছ প্লাছৰ লগইনটো বহুতো লগইন থাকে ষ্টুডেণ্ট লগইন থাকে স্কুল লগইন থাকে তাৰপিছত টিচাৰ লগইন থাকে গতিকে আপোনালোকে ষ্টুডেণ্ট লগইনত যদিহে যায় বা যিখন বিদ্যালয় গৈছে তেওঁলোকে যদি ষ্টুডেণ্ট লগইন কৰি যদি আপোনালোকৰ সেই নামটো বিচাৰে নাপাবই চিধা কথা আৰু স্কুল লগইন কৰিলেও আপোনালোকে নাপাব কাৰণ স্কুল লগইনত স্কুলৰ প্ৰগ্ৰেশ্যন হেৰিটোহে কৰা হয় ঠিক আছে স্কুলৰ বহুতো কাম থাকে মানে স্কুলৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ বা কিবা কিবি বেকগ্ৰাউণ্ডৰ এইবোৰ বহুতো মানে কাম থাকে তাতহে স্কুল লগইন কৰি কামবোৰ কৰা হয় কিন্তু টিচাৰৰ যিটো ডিটেইলছ যদিহে কিবা এটা লাগে বা টিচাৰৰ ডিটেইলছ ভৰাব লাগে বা ড্ৰপবক্সত থ'ব লাগে বা এডিট কৰিব লাগে সেইবোৰ গোটেইটো টিচাৰ লগইনত থাকে গতিকে আপোনালোকে যদিহে নাজানে বা তেওঁলোকেও যদি নাজানে আপুনি কৈ দিব টিচাৰ লগইনত যাব বুলি এটা টিচাৰ লগইনত কেনেকৈ ডাইৰেক্ট যাব পাৰিব ডাইৰেক্ট মানে একেবাৰে টিচাৰ লগইনত গৈ পাব ঠিক আছে কাৰণ আপোনালোকে যদি অকল ইউডাছ প্লাছ বুলি যদি চাৰ্চ কৰে গুগলত তেতিয়াহ'লে এই তিনিটাও লগইন একেলগে আহি যায় এতিয়া আপোনালোকে ক'ত যাব সেইটো কথাটো মানে খেলিমেলি হ'ব পাৰে সেইকাৰণে কৈছোঁ টিচাৰ লগইন ক'ব ইউডাইছ এইটো চাওক এইটো ষ্টুডেণ্ট মডিউল দেখিছে নহয় এটা ইউডাছ প্লাছ টিচাৰ লগাই দিব ইয়াত টিচাৰ এইটো চাওক টিচাৰ ইউডাছ টিচাৰ এইটো আহি গ'ল নহয় এইটো চাওক ইউডাছ প্লাছ টিচাৰ ঠিক তেনেকৈ বহুতো এইটো প্ৰফাইল ইউডাছ প্লাছ প্ৰফাইল ন এইটো আকৌ হেৰি হয় স্কুলৰ হয় ষ্টুডেণ্ট মডিউলৰ হয় মানে এইটো ছেপাৰেট এইটো ষ্টুডেণ্ট মডিউল গ'লে আপোনাৰ নামটো দেখিবলৈ নাপাব মানে তাত আপুনি যিমানেই বিচাৰক আপোনাৰ নামটো নাপাবই মানে আৰু চাৰ্চ কৰাৰ অপশ্যনো নাথাকে তাত কাৰণ ইয়াত অকল ষ্টুডেণ্টবোৰৰ প্ৰভিজন মানে দিয়া থাকে ষ্টুডেণ্টবোৰৰ মানে কি কৰিব লাগে কি কৰিব নালাগে এইবোৰ দিয়া থাকে গতিকে আপোনালোকে এতিয়া কি কৰিব ইউডাছ প্লাছ টিচাৰত যাব ঠিক আছে এইটো চাওক আহি গ'ল টিচাৰ মডিউলত আহি গ'ল ন ষ্টুডেণ্ট মডিউলত গ'লে নহ'ব বা আনবিলাক মডিউলত গ'লে নহ'ব ইয়াত আপোনালোকে কি কৰিব ইয়াত স্কুলৰ যিটো ইউজাৰ আই ডি ন ইউজাৰ আই ডি মানে হেৰি ডান্স কোড লগাব তাৰপিছত পাছৱৰ্ড লগাব তাৰপিছত কেপচা লগাব মই এইটো লগাই দিওঁ এতিয়া মই আপোনালোকক নেদেখুৱাওঁ এইটো ঠিক আছে মই এইটো কৰি আছোঁ ৰ'ব এইটো চাওক মই গোটেইটো লগালোঁ এতিয়া লগ ইন কৰিম ঠিক আছে ওপৰত যিটো আছে মই আপোনালোকক নেদেখুৱালোঁ জুম কৰি দিওঁ জুম কৰি পিনে আপোনালোকক দেখুৱাই আছোঁ এইটো চাওক লগ ইন কৰোঁ মিনিমাম 6 কেৰেক্টাৰ দেখুৱাইছে দেখোন মিনিমাম আছিলেই দেখোন আচ্ছা যি কি নহওক 447753 এতিয়া লগ ইন কৰোঁ এয়া লগ ইন হৈ আছে এতিয়া দেখিলে নহয় লগ ইন হ'ল ন এইটো চাওক আপোনালোকে দেখিবলৈ পাইছে নহয় জানো ইয়াত চাওক দুটা বস্তু আছে ইয়াৰ ক্লিক হিয়াৰ ন এই ক্লিক হিয়াৰৰ তলত যিটো আছে ন গ' তাত যাব এইটো ব্লক ডিষ্ট্ৰিক্ট MIS ডিটেইলছ ইয়াত গ'লে আকৌ MIS যিটো ডিটেইলছ ন এইটোহে পাব ব্লক ডিটেইলছ আৰু ডিষ্ট্ৰিক্টৰ যিটো MIS ন সেইটো পাব গতিকে আপোনালোকে ইয়াত যাব টিচিঙৰ তলত ন ক্লিক হিয়াৰৰ তলত যিটো গ' আছে ন এইটো গ'ত ক্লিক কৰিব এয়া আহিলোঁ ন এতিয়া চাওক আপোনালোকে কিছুমান ডিটেইলছ দেখিবলৈ পাইছে এইটো চাওক গ্ল'বেল ষ্টাফ এইটো চাওক ষ্টাফ গ্ল'বেল চাৰ্চ বুলি দেখিবলৈ পাইছে নহয় লেফ্ট ছাইডত জুমো হোৱা নাই কি হ'ব এইটো জুম কৰিবলৈ ইয়াত যাব লাগিব চাগে এতিয়া এইটো চাওক এইটো দেখিবলৈ পাইছে নহয় এইটো চাওক এইটো ষ্টাফ গ্ল'বেল চাৰ্চ বুলি আছে নহয় আপোনালোকক আৰু কিছুমান কথাটো আপোনালোকক জনাই দিওঁ ইয়াত ভিউ ইনএক্টিভ ড্ৰপবক্স ষ্টাফ এইটো চাওক দেখিছে নহয় ছেকেণ্ডত ভিউ ইনএক্টিভ ড্ৰপবক্স ষ্টাফত তাত যদি যায় আপোনালোকে ড্ৰপবক্সত থকাবোৰ পাব আচ্ছা যি কি নহওক ড্ৰপবক্সত থকাবোৰো পাব যদি আপুনি ষ্টাফ গ্ল'বেল চাৰ্চত গ'লেও আপোনালোকে পাব কোনো মানে ইয়াত ভাবিবলগীয়া নাই আৰু বাই চান্স যদি নাপায় তেতিয়াহ'লে এই আগৰ তলত আৰু দুটা আছে নহয় ভিউ আৰু লিষ্ট অফ ইনএক্টিভ ইয়াত গ'লে আপোনালোকে পাব ডিলিটেড হেৰি ষ্টাফ যদিহে ডিলিট কৰা হয় ষ্টাফবোৰক তেতিয়া মানে ইয়াত থাকে কথাটো আৰু যি কি নহওক আপোনালোকে গোটেইটো ইয়াতে পাব ষ্টাফ গ্ল'বেল চাৰ্চতে পাব ঠিক আছে গ'লোঁ গ্ল'বেল চাৰ্চত গ'লোঁ এতিয়া আমি কি কৰিম এইটো চাওক আপোনালোকৰ যিটো হেৰি ষ্টেট
আমিতো সকলো অসমৰে নহয় জানো, গতিকে অসম লগাই দিব, তাৰপাছত আপোনাৰ নামটো লগাই দিব, তাৰপাছত আপোনাৰ যিটো ডেট অফ বাৰ্থ ন এই ডেট অফ বাৰ্থ ইয়াত লগাই দিব, লগাই পিনি আপুনি যেতিয়া কৰিব ন এইটো মই টিপি দিছিলোঁ মানে গোটা কৰি ইয়াতে প্লিজ এণ্টাৰ ষ্টাফ নেম বুলি কৈছে, এইটো দেখুৱাবই কাৰণ মই ষ্টাফ নাম দিয়া নাই আৰু ডেট অফ বাৰ্থো দিয়া নাই ন, কথাটো সেইটো মানে লগাই দিয়া নাই ইয়াত, সেইবাবে এইটো দেখুৱাইছে। যে যিকি নহওক ইয়াত কৰাৰ লগে লগে এইটো ইয়াৰ তলত আপোনাৰ গোটেই ডিটেইলছটো আহি যাব, আপোনাৰ চিৰিয়েল নম্বৰ আহিব, আপোনাৰ নেশ্যনেল টিচাৰ কোড আহি যাব, ষ্টাফ নেম আহিব আৰু ডেট অফ বাৰ্থ আহিব, ডেট অফ জইনিংটো আহিব। চাওক এতিয়া বহুতে কথাটো সুধিছে ডেট অফ জইনিংটো মানে এতিয়া চাওক আপোনালোকে বোলে সেইটো সময়তে মানে কাম কৰি আছিলে, কিন্তু ডেট অফ মানে জইন কৰাটো বা এণ্ট্ৰি কৰাটো লেটকৈ কৰিলে এণ্ট্ৰি কৰাটো, ইয়াত কিবা এটা প্ৰব্লেম হ'ব নেকি বুলি যদি এইটো সুধিব বিচাৰিছে, একো প্ৰব্লেম নহয়। কাৰণ আপোনালোকে যদিও আপোনালোকৰ যিটো এণ্ট্ৰিটো যদিও মানে লেটকৈ কৰিছে, লেটকৈ কৰিলে কি হ'ব, কাৰণ তাত আপোনালোকৰ যিটো জইনিং ডেটটোৱে মেটাৰ কৰে, জইনিং ডেটটো সেইটো সময়ত লগাই দিব ন, কথাটো সেইটো মানে চাওক আজিও যদি আপুনি এণ্ট্ৰি কৰে তেতিয়াহ'লে এণ্ট্ৰি কৰিলে জইনিং ডেটটো সেই সময়টো লগাই দিব পাৰি, যিটো সময়টো আপোনালোকক লাগে, কথাটো সেইটো। কিন্তু বৰ্তমান টিচাৰ এডিট অপশ্যনটো নাই, গতিকে বৰ্তমান টিচাৰ এডিটটো কৰিব নোৱাৰি, মানে এড অপশ্যন আৰু মানে নতুন যেতিয়া টিচাৰ হয় ন মানে এপইণ্টমেণ্ট পোৱাৰ পিছত তেতিয়া EDUS প্লাছত টিচাৰবোৰৰ নামটো এড কৰিব লাগে, মানে ইয়াত এণ্ট্ৰি কৰিব লাগে, সেই এণ্ট্ৰি কৰা অপশ্যনটো এতিয়া দিয়া হোৱা নাই, সেইটো বছৰত এবাৰ দিয়ে, কিন্তু এতিয়ালৈকে দিয়া হোৱা নাই, কিন্তু দিব, বেছি সময় নাই, এমাহমানৰ পাছত চাগে দিব। গতিকে এইটো দিয়াৰ পাছত আপোনালোকে যদিহে ইচ্ছা কৰে EDUS প্লাছত নামটো লগাই থৈ দিব পাৰি, কথাটো সেইটো। গতিকে মই আপোনালোকক আকৌ জনাই দিছোঁ, আকৌ ৰিপিট কৰি কৈছোঁ যে আপোনালোকে একো চিন্তা কৰিবলগীয়া নাই, আপোনালোকে যদিহে কিবা এটা কাৰণত মানে নামটো যদিহে বিচাৰিবলৈ সহায় কৰা নাই, তেতিয়াহ'লে মই আকৌ কৈছোঁ কোনোবা এখন বিদ্যালয়, ভাল বিদ্যালয় যাৰ লগত আপোনাৰ ভাল সম্পৰ্কত আছে, সেইটো বিদ্যালয়ত যাব, তেওঁলোকক ক'ব, বুজাব মানে কি ধৰণে কি মানে চাৰ্চ কৰিব পাৰি। এইটো মই আপোনালোকক দেখুৱাই দিলোঁ দেখোন, কেনেকৈ কি কৰিব লাগে, চাৰ্চ কৰিব লাগে, বহুতেই নাজানে এই কথাটো। মই আপোনালোকক আকৌ কৈছোঁ, মানে কিছুমান বিদ্যালয় আছে, এই বিদ্যালয়বোৰতো একেবাৰে নাজানেই, মানে কি কৰিব লাগে, ক'ত কি কৰিব লাগে, ক'ত কি কৰিব পাৰি, সেইবোৰ একেবাৰে নাজানে। গতিকে আপোনালোকে বুজাই দিব লাগিব, আপোনালোকে দেখুৱাই দিব এই ভিডিঅ'টো কেনেকৈ কৰিব লাগে, তেতিয়া তেওঁলোকে এই কথাটো গম পাব। গতিকে আশা কৰোঁ আপোনালোকে কথাবোৰ বুজি পাইছে, আৰু সেইটোও আশা কৰোঁ যে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাইছে। যদি সম্পূৰ্ণকৈ চোৱা নাই আপোনালোকে আকৌ অযথা মানে কমেণ্ট কৰিব যে সেইটো হয়নে নহয় বা হ'বনে নহয়, কথাটো তেনেকুৱা। গতিকে মই এক্সপেক্ট এইটোৱে কৰোঁ যে আপোনালোকে এটলিষ্ট এবাৰটো চাব, কিমান সময় হৈছে এইটো চাওক, 12 মিনিট হৈছে, 12 মিনিট বা 13 মিনিট আপোনালোকে চাব নোৱাৰিব জানো? আপোনালোকৰ ভৱিষ্যতৰ কথা আছে, আপোনালোকৰ এতিয়া চাকৰিৰ কথা আছে, গতিকে চাকৰি পাবলৈ আপুনি 13 মিনিটতো সময়তো কটাব পাৰি নোৱাৰি জানো, কথাটো সেইটো মানে। চাওক আপোনালোকৰ যিটো সময়টো আহি আছে 2 তাৰিখ, কাইলৈ আছে আপোনালোকৰ যিটো ভেৰিফিকেশ্যন, নহয় জানো? এতিয়া ভেৰিফিকেশ্যনটো কিন্তু অলপমান মোৰ ডাউট আছে, যিহেতু এতিয়া বৰষুণ বহুত দি আছে, আৰু গুৱাহাটী পূৰা বানপানী হৈছে, গতিকে পষ্টপন কৰিবও পাৰে। যদিহে পষ্টপন কৰে আৰু ভাল কথা, আপোনালোকৰ সময় পাব আপোনালোকৰ যিটো ডিটেইলছটো ল'বলৈ। আচ্ছা, যি কি নহওক আজি সময় আছে, যদিহে পষ্টপন নহয়, আজিৰ দিনটো আছে, আজিতো আপোনালোকে গৈ পিনি এই কামটো কৰিব পাৰিব, মানে কথাটো সেইটো। গতিকে ধন্যবাদ।